বৃহস্পতিবাৰৰ পৰা অহা মুখলধাৰ বৰষুণৰ কালি কিছু হাম কাটিছিলে আৰু আজিৰ দিনটোত বতৰ ফৰকাল যদিও মহানগৰীৰ কেইবাটা স্থান উলিয়ে গলিয়ে এতিয়াও কৃত্ৰিম বানপানীৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। মই উপস্থিত থকা এই স্থান হৈছে ভগদত্তপুৰ আৰক্ষী চকী আৰু হাটগাঁও আৰক্ষী চকীৰ দৃশ্য সতীৰ্থই দেখুৱাই গৈছিলে যে হাটগাঁও আৰক্ষী থানাত এজাক বৰষুণ দিলে কৃত্ৰিম বানৰ কবলত পৰে। এইবাৰ নতুন নতুন অঞ্চল প্লাবিত হৈছিলে আৰু সেই অঞ্চলসমূহৰ ভিতৰত এয়া হৈছে ভগদত্তপুৰ আৰক্ষী চকীৰ বাহিৰভাগৰ দৃশ্য। যাবলৈ এক প্ৰকাৰ ৰাজপথ নাই, যিফালে চোৱা যায় সেইফালে কৃত্ৰিম বানৰ কবলত আৰু এয়া এতিয়াৰ পৰিৱেশ। বিশেষকৈ আজিৰ দিনটোত বৰষুণ নাই, তাৰ পিছতো এনেদৰে কৃত্ৰিম বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। এখন ইকো বাহন দেখুৱাবলৈ অনুৰোধ কৰিছোঁ অতিথক। এই ইকো বাহনখনেৰে আৰক্ষীৰ বিষয়াসকলে কৰ্তব্যৰ বাবে আহ-যাহ কৰে বা যি ধৰণৰ আছামী থাকে অনা নিয়া কৰে। তাৰ থেচিছ পৰ্যন্ত সতীৰ্থ অলপ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে থেচিছ পৰ্যন্ত বানৰ কবলত পৰিছে। আৰু উল্লেখ কৰিব বিচাৰিছে মৈত্ৰী আঁচনিৰ অধীনত বহুকেইখন থানা নিয়মীয়াকৰণ কৰা হৈছে বা নতুন নতুনকৈ অলংকাৰ লগাই সজ্জিত কৰা হৈছিলে। কিন্তু ভগদত্তপুৰ আৰক্ষী চকী আজিৰ তাৰিখতো গুৱাহাটী মহানগৰীৰ দিছপুৰৰ সমীপত থাকিও কিন্তু এই থানাখন আজিলৈকে ভাড়া ঘৰতে চলিব লগা হৈছে। এগৰাকী কৰ্তব্যৰ বাবে আৰক্ষী লোক আহিছে, তেখেতক দেখুৱাবলৈ মই সতীৰ্থক অনুৰোধ কৰিছোঁ যে তেখেতসকলে আহ-যাহ কৰোঁতে যথেষ্ট কষ্ট কৰিব লগা হৈছে। দাদা, কেনেধৰণৰ অসুবিধা হৈছে আপোনালোকৰ? অসুবিধা হৈছে বহুত, যথেষ্টখিনি পানী হৈছে। এইদিনাতো বানপানীত বহুতখিনি পানী হৈছিলে। এতিয়া বৰ্তমান সাধাৰণ শুকাইছে, ৰাস্তাখিনি শুকালে, এতিয়া এইখিনি অলপ অসুবিধা হৈ আছে আমাৰ। থানাত যোৱা জোতা খুলি অহা যোৱা কৰিব লাগে। হাফ পেণ্ট পিন্ধি সিদিনাতো আমি হাফ পেণ্ট পিন্ধি অহা যোৱা কৰিছিলোঁ। এতিয়া বৰ্তমান জোতা খুলি কিনে যাম আৰু এটা জেগাত ভিতৰতো পানী হৈছিলে, কিন্তু এতিয়া কমিছে বৰ্তমান। এইখিনিয়ে এতিয়া সন্মুখৰখিনি পানী আছে। এতিয়া ভাড়াটো আছে, সেইটো ভাড়াতে আছে, সেইটো মই গম নাপাওঁ, ৰেণ্টেলত আছে বুলি গম পাওঁ আগৰ পৰাই। এতিয়া আপুনি জোতা খুলি যাব লাগিব। সতীৰ্থ দৃশ্য দেখুৱাব যে এইগৰাকী হৈছে কল্যাণ শৰ্মা আৰু কল্যাণ শৰ্মাই নিজৰ কৰ্তব্যৰ বাবে জোতা পৰিধান কৰি আহিছিলে আৰু এতিয়া তেওঁ হয়তো জোতা খুলিব আৰু জোতা খুলি এনেদৰে কৰ্তব্যৰ বাবে যাব। এয়াই হৈছে আজিৰ তাৰিখত স্মাৰ্ট মহানগৰ স্মাৰ্ট আৰক্ষী চকীৰ দৃশ্যসমূহ। আমি উল্লেখ কৰিছোঁ যে মৈত্ৰী আঁচনিৰ অধীনত সৰ্বানন্দ সোণোৱালৰ দিনত প্ৰতিখন থানাই অট্টালিকা কৰা হৈছিলে, বহু আৰক্ষী চকী উন্নতিকৰণ কৰি আৰক্ষী থানালৈকে ৰূপান্তৰিত কৰিছিলে। কিন্তু ভগদত্তপুৰ আৰক্ষী চকী আজিও আৰক্ষী চকী হৈ থাকিলে আৰু এটা বৃহত্তৰ অঞ্চল কাভাৰেজ কৰে, বিশেষকৈ কাহিলীপাৰাৰ পৰা এইফালে লালগণেশৰ প্ৰায় অৰ্ধেকলৈকে কাভাৰেজ কৰে। তাৰপিছতো কিন্তু এই ধৰণে এটা অৱস্থা। আৰু আজিৰ তাৰিখত যদিও বৰষুণ নাই, তাৰপিছতো কিন্তু কৃত্ৰিম বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে মহানগৰীৰ ভগদত্তপুৰ আৰক্ষী চকী। গুৱাহাটী মহানগৰীৰ পূৰ্বে অনিল নগৰ নবীন নগৰতহে কৃত্ৰিম বানপানীৰ হোৱা কথা পোহৰলৈকে আহিছিলে। এতিয়া যদি চোৱা যায় সমগ্ৰ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। যদিও দুটা দিন বৰষুণ নাই, তাৰপিছতো আজিৰ তাৰিখতো এই মুহূৰ্ত বা এই পৰ্যন্ত ভগদত্তপুৰ আৰক্ষী চকী কৃত্ৰিম বানৰ কবলত, ঠিক একেদৰে কেইবাটাও স্থানো কিন্তু কৃত্ৰিম বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। এক প্ৰকাৰ আৰক্ষী স্মাৰ্ট আৰক্ষীও এতিয়া এনেধৰণৰ কবলত পৰিব লগা হৈছে। আৰু সমান্তৰালভাৱে হাটগাঁৱৰ আৰক্ষী থানাৰ কথা সকলোৱে জানে যে যিখন থানাত প্ৰত্যেক দিনে বা প্ৰায়ে এজাক বৰষুণ দিলে তাতে বানপানী হয়, পানী সিঁচিব লগা হয়। এইবাৰ একে দুৰৱস্থা ভুগিছে ভগদত্তপুৰ আৰক্ষী চকীয়ে। তেখেতে উল্লেখ কৰিছে যে ঘৰৰ পৰা সাজি কাচি ওলাই আহে, কিন্তু যেতিয়া ভিতৰ ভাগত যাব লগা হয় তেতিয়া তেখেতসকলে জোতা খুলি যাব লগা হয়। আৰু এজনগৰাকী আৰক্ষীৰ যুৱতী যদি সম্ভৱ হয় দেখুৱাইছে অতীতই আহিব চেষ্টা কৰি আছে, যিহেতু পানীৰ কবলত পৰিছে, আহিব পৰা নাই। এয়াই হৈছে আজিৰ দিনটোত ভগদত্তপুৰ আৰক্ষী চকীৰ দৃশ্যৰাজি। আমি উল্লেখ কৰিছোঁ যে নতুন নতুন অঞ্চলসমূহ প্লাবিত হৈছে। এতিয়া কৃত্ৰিম বানপানী ৰোধেই হওক বা এই থানাসমূহ উন্নতিকৰণ কৰি যি স্থায়ী সমস্যাৰ সমাধান লাগে, সেই স্থায়ী সমস্যাৰ সমাধান হওক, সকলোৱে সেয়া দাবী কৰিছে। আৰু যিগৰাকী লোক আছিলে তেখেতে উল্লেখ কৰিছে যে তেখেতসকলে যি এইকেইদিন বাৰিষাৰ বৰষুণ হৈছিল তেতিয়া হাফ পেণ্ট পিন্ধি কৰ্তব্যলৈকে আহ-যাহ কৰিব লগা এটা পৰিস্থিতিৰ মোকাবিলা কৰিব লগা হৈছিলে। অৰ্থাৎ এইবাৰ কৃত্ৰিম বানপানীত বহু জুৰুলা হ'ব লগা হৈছে। আৰক্ষী থানাৰ পৰা একেবাৰে সাধাৰণ ৰাইজলৈকে সকলোৱে এতিয়া জুৰুলা হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।